নমস্কাৰ বন্ধুসকল। অসমত বানপীড়িত ৰাইজক সহায় কৰাৰ নামত এতিয়া একাংশ নেতাই কেৱল কেমেৰাৰ সন্মুখত ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। বানাক্ৰান্ত মানুহখিনিক কেনেকৈ সহায় কৰিব লাগে সেইটো চিন্তা নকৰি চৰকাৰে দিয়া সাহায্যৰ টোপোলাত কি তেল আছে, কিমান গ্ৰাম চাউল আছে তাকে লৈ সংবাদ মেল পাতি উৰা বাতৰি বিয়পাই থকা হৈছে। হয়, মই বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ কথাই কৈছো। তেওঁ সংবাদ মেল পাতি মুখ্যমন্ত্ৰীৰ সাহায্য পেকেটক লৈ এক সন্দেহৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আহক প্ৰথমতে তেওঁৰ সেই সংবাদ মেলৰ ক্লিপটো এবাৰ ভালদৰে চাই লওঁ। তাৰ পিছত মই আপোনালোকক প্ৰতিটো অভিযোগৰ তথ্যভিত্তিক উত্তৰ দিবলৈ প্ৰয়াস কৰিম। এইটো আপোনালোকক মিঠাতেলটো দেখুৱাইছো। মই আপোনালোকক সুধিব খুজিছো, আৰু মিঠাতেলটোৰ এই ব্ৰেণ্ডটো, নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলেনে বাৰু? বালক। মইতো জীৱনত কেতিয়াও বালক মিঠাতেল বুলি মিঠাতেলৰ নাম শুনা নাই কেতিয়াও। ইঞ্জিন মিঠাতেল শুনিছো, ধাৰা মিঠাতেল শুনিছো, আৰু আমাৰ লোকেল বহুত মিঠাতেলৰ নাম শুনিছো, কিন্তু বালক বুলি মিঠাতেলৰ নাম মই কেতিয়াও শুনা নাছিলো। প্ৰথম কথা যে মানুহ বিপদত পৰিলে বুলিয়ে মানুহৰ অসহায় অৱস্থাটোৰ সুযোগ যদি প্ৰশাসন আৰু চৰকাৰে ল'ব খোজে সেইটো কেতিয়াও মানৱীয়তা বুলি নকয়। তো এই কাৰবাৰটো চলিছে এতিয়া, বান সাহায্যৰ নামত এই কাৰবাৰটো চলিছে। 1 কেজি দালি দিছে 4 কেজিৰ ঠাইত, 1 লিটাৰ মিঠাতেল দিছো বুলি কৈ 400 গ্ৰাম মিঠাতেল দিছে, বালক মিঠাতেল। এইটো নিমখ, টি শক্তি। আমি নিমখ বহুত বেলেগ বেলেগ কোম্পানীৰ নাম শুনিছো, মই টি শক্তি নিমখটোৰ নামটো ইমানকে শুনা নাই। আৰু এইটো চাউল, এইটো 8 কেজি চাউল নহয়, এইটো 5 কেজি চাউল। বন্ধুসকল, আপোনালোকে ক্লিপটো দেখিলে। অখিল গগৈ ডাঙৰীয়াই ইয়াক নন ব্ৰেণ্ডেড বা সন্দেহজনক তেল বুলি কৈ ৰাইজৰ মনত ভয় ভাৱ সৃষ্টি কৰিব বিচাৰিছে। কিন্তু যিকোনো কথা কোৱাৰ আগতে সত্যটো জনাটো অতি দৰকাৰী আছিল। কাৰণ এই ব্ৰেণ্ডটো কোনো নতুন বা ভুৱা কোম্পানী নহয়। এই তেলবিধ ৰাজস্থানৰ জয়পুৰৰ বিখ্যাত হৰি অইল মিল্কছ প্ৰাইভেট লিমিটেড নামৰ এটা অতি পুৰণি আৰু প্ৰতিষ্ঠিত কোম্পানীয়ে প্ৰস্তুত কৰে। উত্তৰ ভাৰত আৰু পশ্চিম ভাৰতত এই তেল অতি জনপ্ৰিয়। এই ব্ৰেণ্ডটো ভাৰত চৰকাৰৰ খাদ্য সুৰক্ষা সংস্থা FSSAI আৰু এডমাৰ্ক গ্ৰেড 1ৰ দ্বাৰা প্ৰমাণিত। এই তথ্য পেকেটটোতে লিখাও থাকে, যিটো অখিল গগৈয়ে হয়তো জানি বা নাজানি ভালদৰে চোৱাৰ প্ৰয়োজন বোধ কৰা নাই। তেওঁলোকে ক'লা সৰিয়হৰ পৰা পৰম্পৰাগত কাচ্চি ঘানি অৰ্থাৎ কোল্ড প্ৰেছড পদ্ধতিৰে এই তেল উলিয়ায়। ইয়াত কোনো কেমিকেল বা প্ৰিজাৰভেটিভ নাথাকে। অসমৰ থলুৱা বজাৰত ইয়াৰ নামটো সচৰাচৰ নুশুনাৰ বাবেই একাংশ লোকে ইয়াৰ সুযোগ লৈ ৰাইজৰ মাজত সন্দেহৰ বীজ সিঁচিবলৈ চেষ্টা কৰিছে। আজিলৈকে এই তেল খাই কোনো মানুহে বেয়া পোৱাৰ বা ইয়াৰ মানদণ্ড নিম্ন হোৱাৰ কোনো চৰকাৰী ৰিপৰ্ট অহা নাই। গতিকে কেৱল বিৰোধিতা কৰিব লাগে বাবেই এনে এক প্ৰতিষ্ঠিত ব্ৰেণ্ডক লৈ অপপ্ৰচাৰ চলোৱাটো কিমান দূৰ যুক্তিসংগত? অখিল গগৈয়ে অভিযোগ কৰিছে যে সাহায্য পেকেটত চাউল বা সামগ্ৰী কমকৈ দিয়া হৈছে। এই ক্ষেত্ৰত 19 জুলাই অৰ্থাৎ বানপানী আৰম্ভ হোৱাৰ দিনটোৰ পৰাই বানপীড়িত জিলাকেইখনত বাহৰ পাতি থকা অসম চৰকাৰৰ জলসম্পদ দপ্তৰৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কি কৈছে অকণমান শুনি লওঁ আহক। খাদ্য সামগ্ৰী আছে, খাদ্য সামগ্ৰীখিনি আমাৰ শিৱসাগৰ জিলাৰ পৰা আমি দুটা খাদ্য সামগ্ৰী আছে। এটা হ'ল জেনেৰেল যিখিনি ৰিলিফ, সেইখিনি হ'ল আমি বেগে প্ৰতি আমি গাঁওবুঢ়াই দিয়ে, গাঁওবুঢ়াই গাঁওখনৰ চুক এটাত দি দিয়ে, তেল দিয়ে মানুহে প্ৰতি 300 গ্ৰাম, সেইটো যিটো আমাৰ ৰেভিনিউ যিটো নিয়ম। আৰু এটা দিছে মুখ্যমন্ত্ৰী কিট। এই কিটটো আমাৰ শিৱসাগৰ বা অন্যান্য জিলাত হোৱা নাই, এইখিনি গুৱাহাটী, নগাঁও, তেজপুৰ অন্যান্য জিলাৰ পৰা এই কিটসমূহ আহিছে। ইয়াতে মানুহখিনিৰ দুটা ভ্ৰান্ত হৈছে, কিটসমূহ দুভাগে ভাগ কৰা আছিলে। প্ৰথম পৰ্যায়ত যিহেতু হঠাতে দিবলগীয়া হৈছিলে, সেইকাৰণে এটা কিটত 4 কেজি চাউল, 1 লিটাৰ মিঠাতেল আৰু 1 কেজি দাইল আৰু নিমখৰ পেকেট আহিছিলে। আৰু আকৌ এটা পেকেট আহিছিলে য'ত 8 কেজি চাউল আহিছিলে, দুগুণ চাউল, কিন্তু নিমখ, দাইল আৰু দাইল 1 কেজি, নিমখ 1 কেজি আৰু মিঠাতেল 1 লিটাৰ আহিছিলে। ইয়াতে মানুহৰ ভ্ৰান্ত হৈছিলে যে দুটা পেকেট একেলগে কেতিয়াবা কোনোবা জেগাত ধৰক দুবাৰ দিলো, সেইকাৰণে প্ৰথম পেকেটো পালে, দ্বিতীয় পেকেটো পালে। ক'ৰবাত আমি প্ৰথম পেকেটত এবাৰ দিয়া হ'ল, তেওঁলোকে ঘৰলৈ গুচি গ'ল, এটা পেকেট পালে। সেইকাৰণে কেতিয়াবা এই কথাবিলাক মানুহৰ ছচিয়েল মিডিয়াত আমি দেখা পাইছো। কিন্তু আচল কথাটো হ'ল যে পেকেটটো দুভাগে আহিছিলে, কাৰণ হঠাতে অহা বানপানীৰ কাৰণে প্ৰথমতে 4 কেজি আৰু পিছৰ পৰ্যায়ত 8 কেজি আহিছিলে। কিন্তু তাতে এটা কথা হয় যে কেতিয়াবা বানপানীৰ সময়ত
বহুতখিনি পেকেট, কাৰণ ইয়াতে 35 লাখ পেকেট আহিছিলে, 35 লাখ পেকেটৰ ভিতৰত 10% যদি ধৰো প্ৰায় 2-3 হাজাৰ পেকেটত কেতিয়াবা কিছু অকমান চাউলৰ ক্ষেত্ৰত মানে এনে ধৰণৰ দেখা পাওঁ যে চাউলখিনি বেয়া চাউল অহা আমি দেখা পাওঁ। কেতিয়াবা এনেকুৱা ধৰণৰ নোহোৱা নহয়, কিন্তু তথাপিও আমি যথেষ্ট চেষ্টা কৰিছো যাতে 35 লাখ মানুহেই যাতে ভাল চাউল, দাইল আৰু নিমখ আৰু এইখিনি খাবলৈ পায়। এইখিনি আমি চেষ্টাহে কৰিছো, তাৰ ভিতৰত ত্ৰুটি থাকিবই, কাৰণ এইটো এটা মহা প্ৰলয়ৰ মাজত কাম কৰিবলৈ যাওঁতে 10%টো কেতিয়াবা ত্ৰুটি হোৱাৰ সম্ভাৱনা থাকে। দৰ্শকসকল, সুশান্ত বৰগোহাঁইৰ বক্তব্য আপোনালোকে শুনিলে। তেওঁৰ বক্তব্যৰ সৈতে আপোনালোক একমত নে কিবা দ্বিমত আছে, সেয়া নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। মই ভাবো তেওঁ এটা সুন্দৰ কথা কৈছে। ঘৰত সাধাৰণ অনুষ্ঠান এখন হলেই অহো পুৰুষাৰ্থ কৰাৰ পাছতো সৰু সুৰা খুটি নাতিবোৰ ৰৈ যায়। তেনেস্থলত ইমান ডাঙৰ মহাপ্ৰলয় সদৃশ ঘটনা এটা ঘটাৰ পিছত সৰু সুৰা ভুল ত্ৰুটি হোৱাটো স্বাভাৱিক। কিন্তু সেই বুলি পীড়িত সকলৰ প্ৰতি আন্তৰিকতা থকা লোকে সংবাদমেল পাতি ঢোল বজাব নে ভুলৰ শুধৰণিৰ বাবে চৰকাৰৰ সৈতে সহযোগিতা কৰিব, কওকচোন আপোনালোকে। আপদৰ সময়ত গুৰি পৰুৱাইও মাউসে উঠে। তেনেস্থলত এনে আপদৰ সময়ত আমি কিয় বিৰোধ পাহৰি একেলগে কাম কৰিব নোৱাৰো? চৰকাৰক হৈঠাকত পেলাই ৰাজনৈতিক ফাইদা উঠাব নিবিচাৰি আমি সকলোৱে একেলগে কাম কৰিব নোৱাৰোনে? কি ভাওনা দেখুৱাই আছে এইবোৰ অখিল গগৈয়ে? দৰ্শকসকল, বিপদে আপদে সদায় ৰাইজৰ কাষত থকা মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। অখিল গগৈৰ লগতে বিৰোধ থকাসকলে কেৱল চৰকাৰক সমালোচনা কৰিব লাগে বাবেই এনেকুৱা ভিত্তিহীন অভিযোগ তুলি ফুৰিছে। আপোনালোকে এই সমগ্ৰ বিষয়টোক লৈ কি ভাবে নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, বানাক্ৰান্ত লোকসকলৰ মংগল হওক এই কামনাৰে ধন্যবাদ।